মীন ৰাশি সাপ্তাহিক ৰাশিফল 25-ৰ পৰা 31 জুলাই 2026। মীন ৰাশিৰ ব্যক্তিসকলৰ এই 7 দিন আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সূচনা হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা ভাল খবৰ, ধন লাভ বা কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। কিন্তু এই সপ্তাহত এটা ভুল সিদ্ধান্তই সকলো সুযোগ নষ্ট কৰিব পাৰে। গ্ৰহ নক্ষত্ৰই আপোনাৰ বাবে বিশেষ সংকেত দিছে। কোনটো দিন আটাইতকৈ শুভ, কাক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰে নকৰিব, শেষলৈকে চাই থাকক, কাৰণ আজিৰ এই ৰাশিফলত আছে আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ এক বিশেষ মেছেজ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে 25-ৰ পৰা 31 জুলাইৰ এই সপ্তাহটো আৰ্থিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। বহুদিন ধৰি ৰৈ থকা কিছুমান কাম এই সময়ছোৱাত আগবাঢ়িব পাৰে। ধন আহিব, কিন্তু তাৰ লগে লগে খৰচো বাঢ়িব পাৰে। সেয়ে যিমান উপাৰ্জন কৰিব সিমানেই বুদ্ধিমত্তাৰে সঞ্চয় কৰাৰ চেষ্টা কৰক। যদি আপুনি চাকৰি কৰে তেন্তে অতিৰিক্ত দায়িত্ব বা নতুন প্ৰকল্পৰ বাবে আৰ্থিক লাভ বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এইটো এটা ভাল সময়। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা বন্ধ হৈ থকা টকা উভতাই অহাৰ যোগ দেখা যায়। যদি বহুদিন ধৰি কোনো লেনদেন ৰৈ আছিল তেন্তে সেই বিষয়ত ইতিবাচক খবৰ পাব পাৰে, কিন্তু কাকো সহজে ধাৰ নিদিব আৰু লিখিত নথিপত্ৰ অবিহনে কোনো ডাঙৰ লেনদেন নকৰিব। যিসকলে ঘৰ, মাটি বা অন্য কোনো সম্পত্তিৰ বিষয়ে আলোচনা বা চিন্তা কৰি আছে তেওঁলোকৰ বাবে আলোচনা আগবাঢ়িব পাৰে, কিন্তু সকলো কাগজ-পত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত লওক। খৰধৰ কৰিলে পিছত অনুশোচনা কৰিব পাৰে। এই সপ্তাহত অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে, বিশেষকৈ বিলাসী বস্তু, অনলাইন শ্বপিং বা আৱেগত লৈ কৰা খৰচে নিয়ন্ত্ৰণত ৰাখিব লাগিব। প্ৰয়োজন আৰু ইচ্ছাৰ মাজত পাৰ্থক্য বুজি চলিলে আৰ্থিক স্থিতি অধিক শক্তিশালী হ'ব। যদি আপুনি নতুন ইনভেষ্ট কৰাৰ কথা ভাবিছে তেন্তে ভালদৰে তথ্য সংগ্ৰহ কৰি বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়ক। কেৱল আনৰ কথা শুনি ধন লগোৱা এই সপ্তাহত উচিত নহ'ব। পৰিয়ালৰ পৰা আৰ্থিক সহায় বা সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে। কোনো শুভ অনুষ্ঠান বা পাৰিবাৰিক কাৰণত কিছু খৰচ হ'লেও সেই খৰচে আপোনাক মানসিক সন্তুষ্টি দিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচাৰ ক্ষেত্ৰত এটা ভাল খবৰ বা নতুন সুযোগ লাভ কৰিব পাৰে। ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই আপোনাৰ আৰ্থিক অৱস্থা আগতকৈ অধিক মজবুত কৰি তুলিব পাৰে। মনত ৰাখিব, এই সপ্তাহত উপাৰ্জনৰ সুযোগ আছে, কিন্তু সেই সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই আপোনাৰ সফলতাৰ মূল চাবিকাঠি। সদাইছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত কৰ্মজীৱনৰ ক্ষেত্ৰত নতুন সম্ভাৱনা আৰু দায়িত্ব কঢ়িয়াই আনিব পাৰে। যদি আপুনি নিষ্ঠাৰে কাম কৰি আহিছে তেন্তে এই সপ্তাহত তাৰ ফলাফল ক্ৰমে দেখা পাবলৈ আৰম্ভ কৰিব। ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত পৰিব পাৰে আৰু আপোনাৰ প্ৰতি বিশ্বাস বৃদ্ধি পাব। চাকৰিয়ালসকলৰ বাবে এই সময়ত নতুন দায়িত্ব বা নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে। প্ৰথমতে কামৰ প্ৰেছাৰ অলপ বেছি যেন লাগিব, কিন্তু ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে সফলতা নিশ্চিত হ'ব। সহকৰ্মীৰ সৈতে অযথা তৰ্ক-বিতৰ্ক এৰাই চলিব, কাৰণ সৰু ভুল বুজাবুজিয়েও ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ জীৱনবৃত্তান্ত আপডেট কৰি ৰাখক আৰু নতুন সুযোগৰ বাবে সদায় সাজু থাকক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো যথেষ্ট আশাব্যঞ্জক। নতুন গ্ৰাহক, নতুন ব্যৱসায়িক যোগাযোগ বা নতুন অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি ৰৈ থকা কোনো ব্যৱসায়িক চুক্তিও এই সময়ত আগবাঢ়িব পাৰে, কিন্তু অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে সকলো সিদ্ধান্ত আলোচনা কৰি আৰু লিখিতভাৱে নিশ্চিত কৰিহে আগবাঢ়িব। এই সপ্তাহত ব্যৱসায় সম্প্ৰসাৰণৰ চিন্তা কৰিব পাৰে, কিন্তু একেলগে অতি ডাঙৰ ইনভেষ্ট নকৰাই ভাল। ষ্টেপ বাই ষ্টেপ আগবাঢ়িলে বিপদৰ সম্ভাৱনা কম হ'ব। গ্ৰাহকৰ বিশ্বাস বজাই ৰখাটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ব। যিসকলে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ আগত পৰিকল্পনা কৰি আছে তেওঁলোকৰ বাবে এই সপ্তাহত পৰিকল্পনা, বজাৰ সমীক্ষা আৰু সঠিক অংশীদাৰ বাছনিৰ বাবে ভাল সময়। খৰধৰ কৰি সিদ্ধান্ত লোৱাটোৱেই দূৰদৰ্শিতাৰে কাম কৰিলে ভৱিষ্যতে লাভৱান হ'ব। কৰ্মক্ষেত্ৰত নিজৰ গোপন পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। সকলোকে সহজে বিশ্বাস নকৰিব। নিজৰ লক্ষ্যত অটল থাকক আৰু পৰিশ্ৰম অব্যাহত ৰাখক। সপ্তাহটোৰ শেষৰ ফালে এটা গুৰুত্বপূৰ্ণ খবৰ, নতুন সুযোগ অথবা ঊৰ্ধ্বতন ব্যক্তিৰ প্ৰশংসাই আপোনাৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিব পাৰে। এই সময়ত কৰা পৰিশ্ৰমে আগন্তুক দিনত ডাঙৰ সফলতাৰ ভেটি স্থাপন কৰিব। তাৰ পিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কেনেকুৱা থাকিব মীন ৰাশিৰ ব্যক্তিসকলৰ।
মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আৱেগ, বুজাবুজি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সময়। আপোনাৰ সংবেদনশীল স্বভাৱৰ বাবে এই সপ্তাহত সঙ্গীৰ অনুভূতি অধিক গুৰুত্ব দিব। সৰু সুৰা যত্ন আৰু মৰমে সম্পৰ্কক আগতকৈ অধিক মজবুত কৰি তুলিব। যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত বহুদিন ধৰি চলি থকা ভুল বুজাবুজিৰ অৱসান হ'ব পাৰে। খোলাখুলিকৈ কথা পাতিলে মনৰ দূৰত্ব কমিব, কিন্তু অহংকাৰ বা অভিমানৰ বাবে নীৰৱ হৈ নাথাকিব। সময়মতে নিজৰ অনুভূতি প্ৰকাশ কৰাটোৱেই সম্পৰ্ক বচোৱাৰ চাবিকাঠি হ'ব। অবিবাহিতসকলৰ বাবে এই সপ্তাহত নতুন কোনো ব্যক্তিৰ সৈতে চিনাকি বা আকৰ্ষণীয় পৰিচয় হোৱাৰ সম্ভাৱনা আছে। যদিও আৰম্ভণিতে সকলো ভাল যেন লাগিব পাৰে, তথাপিও খৰধৰ কৰি গভীৰ সম্পৰ্কত সময় নাযাব। মানুহজনক ভালদৰে জানিবলৈ সময় দিয়ক। বিবাহিত জীৱনত সঙ্গীৰ সৈতে একেলগে সময় কটোৱাৰ সুযোগ পাব পাৰে। পৰিয়ালৰ কোনো শুভ কাম বা একেলগে ভ্ৰমণৰ পৰিকল্পনাই সম্পৰ্কক নতুন আনন্দ কঢ়িয়াই আনিব পাৰে। যদি কিছুদিন ধৰি মতানৈক্য চলি আছে, এই সপ্তাহত মিলামিছা হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। তৃতীয় কোনো ব্যক্তিৰ কথা বা আনৰ কথাত শুনি সঙ্গীক সন্দেহ নকৰিব। বিশ্বাস আৰু সৎ যোগাযোগে এই সপ্তাহত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। অযথা সন্দেহে সম্পৰ্কত অশান্তি আনিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক যথেষ্ট ভাল থাকিব। জ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু পৰামৰ্শ আপোনাৰ ব্যক্তিগত জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। সৰু সুৰা মতভেদ হ'লেও ধৈৰ্য আৰু নম্ৰ আচৰণেই সকলো সমস্যা সহজে সমাধান কৰিব। সপ্তাহটোৰ শেষৰ ফালে সঙ্গীৰ পৰা এটা সুখদায়ক আচৰিত উপহাৰ, ভাল খবৰ অথবা হৃদয়স্পৰ্শী মুহূৰ্ত লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত মৰম, বিশ্বাস আৰু পাৰস্পৰিক সন্মান বজাই ৰাখিলে আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱন অধিক সুখী আৰু সুন্দৰ হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 25 পৰা 31 জুলাই এই সপ্তাহত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সজাগতা আৰু নিয়ম শৃংখলাৰ বিশেষ প্ৰয়োজন। ব্যস্ততা বাঢ়িলেও নিজৰ শৰীৰ আৰু মনৰ যত্ন ল'বলৈ অৱহেলা নকৰিব। সঠিক সময়ত ৰেষ্ট লোৱা, পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা আৰু পৰ্যাপ্ত পৰিমাণে টোপনি পৰাটো আপোনাক শক্তিশালী কৰি ৰাখিব। এই সপ্তাহত অত্যধিক চিন্তা বা মানসিক চাপৰ ফলত অলপ ভাগৰুৱা, মূৰৰ বিষ অথবা টোপনিৰ সমস্যাৰ দৰে অনুভৱ কৰিব পাৰে। সেয়েহে অযথা চিন্তা নকৰি ইতিবাচক মনোভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰক। নিয়মিত খোজকঢ়া, যোগ ব্যায়াম বা ধ্যান কৰিলে মন শান্ত থাকিব। যিসকলৰ আগৰ পৰা স্বাস্থ্যজনিত সৰু সুৰা সমস্যা আছে তেওঁলোকে ঔষধ বা চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা নকৰিব। সৰু সমস্যাই ডাঙৰ হোৱাৰ আগতেই প্ৰয়োজনীয় ব্যৱস্থা লোৱাটো বুদ্ধিমানৰ কাম হ'ব। বাহিৰৰ তেলজাতীয় খাদ্য, অস্বাস্থ্যকৰ খাদ্য কমকৈ খোৱাই ভাল। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সপ্তাহটো অধ্যয়নত মনোযোগ বৃদ্ধি কৰাৰ সময়। যি বিষয়টো কঠিন যেন লাগিছিল সেয়া ধৈৰ্য সহকাৰে পঢ়িলে সহজে বুজি পাব। শিক্ষক বা অভিভাৱকৰ পৰামৰ্শ মানি চলিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বাঢ়িব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই সপ্তাহটো পুনৰাবৃত্তি আৰু অনুশীলনৰ বাবে বিশেষ উপযোগী। সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে আত্মবিশ্বাসো বৃদ্ধি পাব। উচ্চ শিক্ষা বা নতুন দক্ষতা শিকিবলৈ আগ্ৰহীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে। কোনো অনলাইন কোৰ্চ, প্ৰশিক্ষণ বা নতুন বিষয় শিকাৰ সিদ্ধান্ত ভৱিষ্যতৰ বাবে লাভজনক হ'ব পাৰে। সপ্তাহটোৰ শেষৰ ফালে আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা সমস্যাবোৰে লাহে লাহে নিয়ন্ত্ৰণলৈ আহিব পাৰে। নিয়মিত জীৱন যাপন, ইতিবাচক চিন্তা আৰু একাগ্ৰতাই এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। মনত ৰাখিব, সুস্থ শৰীৰ আৰু একাগ্ৰ মনেই সফলতাৰ ভেটি। নিজৰ যত্ন লওক, নিয়ম মানি চলক আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰতিদিন অলপ অলপকৈ আগবাঢ়ি যাওক। তাৰপিছত আহিছোঁ এই সময়ছোৱাত গ্ৰহ নক্ষত্ৰই কি বিশেষ সংকেত দিছে। এই সপ্তাহত গ্ৰহ নক্ষত্ৰৰ অৱস্থানে মীন ৰাশিৰ বাবে এটা স্পষ্ট সংকেত দিছে। পুৰণি সমস্যাৰ সমাধান আৰু নতুন সুযোগৰ দুৱাৰ একেলগে খোল খাব পাৰে। বহুদিন ধৰি যি কামত আপুনি বাধা আহি আছিল তাত লাহে লাহে গতি স্পীড বাঢ়িব। বিশেষকৈ টকা পইচা, কৰ্মজীৱন আৰু ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তনৰ যোগ দেখা যায়। কিন্তু এই সময়ত এটা সতৰ্কবাণীও আছে। আৱেগত পৰি বা আৱেগত লৈ সিদ্ধান্ত ল'লে সকলোকে সহজে বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে। নিজৰ বিচাৰ বুদ্ধিক প্ৰাধান্য দিয়ক আৰু প্ৰতিটো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে দুবাৰ চিন্তা ভাৱনা কৰক। কোনটো দিন আটাইতকৈ শুভ? এই সপ্তাহত 30 জুলাই আৰু
28 জুলাই আপোনাৰ বাবে বিশেষভাৱে শুভ বুলি ধৰা হয়। এই দিন দুটাত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ আলোচনা কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক লেনদেন কৰা বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনা ভাল দেখা যায়। কাক বিশ্বাস কৰিব লাগে এই সপ্তাহত? এই সপ্তাহত সেইসকল মানুহক বিশ্বাস কৰক যিসকলে আগতেও কঠিন সময়ত আপোনাৰ কাষত থিয় দিছিল। পৰিয়ালৰ জ্যেষ্ঠ সদস্য, অভিজ্ঞ ব্যক্তি বা দীৰ্ঘদিনীয়া শুভাকাংক্ষীৰ পৰামৰ্শ লাভজনক হ'ব পাৰে। নতুনকৈ পৰিচয় হোৱা ব্যক্তিৰ প্ৰতিশ্ৰুতি বা মিঠা মিঠা কথাত সহজে প্ৰভাৱিত নহ'ব। কণ্ট কাম একেবাৰেই কৰিব নালাগে। খং উঠি তৎক্ষণাত সিদ্ধান্ত নল'ব। লিখিত প্ৰমাণ অবিহনে ধন লেনদেন নকৰিব। গোপন পৰিকল্পনা সকলোকে নজনাব। অযথা তৰ্ক বিতৰ্কত জড়িত নহ'ব। সন্দেহ আৰু আনৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক নষ্ট নকৰিব। অতি গুৰুত্বপূৰ্ণ এক বিশেষ মেছেজ। মীন ৰাশি, এই সপ্তাহত আপোনাৰ ভাগ্যৰ দুৱাৰ খোলাৰ চাবিকাঠি হৈছে ধৈৰ্য, বিশ্বাস আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা। যি সুযোগ আপোনাৰ সন্মুখলৈ আহিব তাক ভয় বা সন্দেহৰ বাবে হাতৰ পৰা যাবলৈ নিদিব। নিজৰ অন্তৰ্দৃষ্টিক বিশ্বাস কৰক, কিন্তু আৱেগত নিয়ন্ত্ৰণ ৰাখক। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ক, কাৰণ এই সপ্তাহত এটা সৰু পদক্ষেপেই ভৱিষ্যতে ডাঙৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এইটো আছিল মীন ৰাশিৰ 25 পৰা 31 জুলাই 2026 এই সপ্তাহটোৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। যদি এই তথ্য আপোনাৰ ভাল লাগিল বা উপকাৰী বুলি আপুনি অনুভৱ কৰিলে, তেন্তে এই ভিডিঅ'টো লাইক কৰক। লগতে আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো ধৰণৰ ৰাশিফল, জ্যোতিষ আপডেট, সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আপুনি সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আৰু তলৰ কমেণ্টত লিখিব জয় মা লক্ষ্মী বা হৰ হৰ মহাদেৱ। লগতে আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে তাকো লিখিব। আপোনাৰ বাবে আমি আন্তৰিকভাৱে প্ৰাৰ্থনা কৰিছোঁ যে ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য, ধন সম্পদ আৰু সফলতা প্ৰদান কৰক। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।